हेलो गाइस লাগিছে না মুসলিম মুসলিম লাগিছে জাগে না তোমার লাগিছে মুসলিম সোনালিতে তোরা প্রতীক হাতে প্রতি সিকি মিকি নাসি নাসি যায় আৰু এইবিলাক বাদ দিও সব কথা আমি সোনালিতে তোরা প্রতীক মহলা পটাই পাতিছে বুলি কৈছে হাতে প্রতি সিকি মিকি নাসি নাসি যায় যাবলৈ ওলাইছো দেৰিকে যাবলৈ ওলাইছো মানে কেলে 4টা বজাৰ আৰম্ভ হ'ব আজি আৰম্ভ হ'ব বুলি কৈছে আজি আৰম্ভ হ'ব কমন বোলে উদ্বোধন হ'ব বুলি কৈছে কি কয় আৰু নাজানো কি কৈছে 2টা বজাৰ বুলি ক'লে মোক এতিয়া পাবলৈ আছো নাই পাবলৈ আছো আজি নাপাবলৈ আছো কাইলৈ পৰা কিন্তু পুৰা মই দেখাম কমলাটো হেৰি কৰি লওঁ কৰি পেলাই যাওঁ ইয়াত নবনাওঁ আৰু একেবাৰে জেগাত গৈ পেলাই বনাম এতিয়া জুনে ললে বুকৰ ধুৰিয়া তামোলৰে ৰং লাগিল মুখত পোহৰৰ হেলেঙে লৈ লৈছোঁ ব'লচোন যাওঁ ঠিক আছে বলো তেতিয়াহ'লে যাওঁ লাগিল তোৰা ভেলেঙে লাগিল তোৰা ভেলেঙে নিচম ৰাতি হাতে পতি সিকি মিকি নাচি নাচি হয়তো জেগাত নাপাবলৈও পাৰোঁ নাপালেও কৈছে বুলি জনাই থৈছোঁ আপোনালোকক ভিডিঅ'টো নবনাই যাব দিয়া অৱস্থা ব্লগ টাইপত যে বনাই যায় তেনেকৈ টাইপতে এনে আপোনালোকে বনাই দি দিয়া হ'ব আৰু যদিহে পাই যাওঁ পাই গ'লে আপোনালোক দেখাম যিমান বনাই দেখাম ঠিক আছে তেতিয়াহ'লে আমি ইয়াতে ষ্টাৰ্ট কৰিলোঁ আৰু একেবাৰে জেগাত গৈহে ষ্টাৰ্ট কৰা হ'ব অ'কে বাই বাই গৰম বেয়া গৰম দেখিছে না এইটোতো দেখাব নোৱাৰো এইটো অৱস্থা একদম পুৰা ফালি আছে ই অকল বেয়া গৰম মানে বহু আল্টিমেট গৰম হৈছে ঠিক আছে তেতিয়াহ'লে ব'লক ওলাই যাওঁ ঘৰৰ পৰা খেলাই দিছোঁ বুলি ক'বি সেইখনত যাম এতিয়া বৰ্তমান এনেকুৱা টাইপতে চলি আছে তাৰপিছত ভৱিষ্যতে আৰু কি কি বনাব মই চাওঁ ঘৰটো বনাব লাগিব জপনা দেখিলে মই চিষ্টেম বেলেগ জপনা মাৰি দিলোঁ ঠিক আছে তেনেহ'লে ঠিক আছে বাই বাই হাতে পতি সিকি মিকি নাচি নাচি যায় লগতে আমাৰ এই অঞ্চলত আছে আমাৰ ভাওনা মঞ্চতে গায়ন বায়ন আৰু
জৰিয়তে খলকনি তোলা আৰু আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰী প্ৰজ্ঞান বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতক আমাৰ তৰফৰ পৰা এখনি গোলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। তেখেতক গামোচাভাগ পৰিধান কৰাব অনুভৱ যোগান প্ৰজ্ঞান বৰুৱা অসমৰ সাংস্কৃতিক জগতৰ এজন উজ্জ্বল নক্ষত্ৰ। আমি তেখেতক ইয়াত পাই অতি আনন্দিত হৈছোঁ। লগতে আমি আজি এই কৰ্মশালা ভাগ উদ্বোধন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাই অনা অতি শ্ৰদ্ধাৰ ডক্টৰ সংগীতা ডাঙৰীয়াক অনুৰোধ গতিকে অসমকৈ সহস্ৰ অপৰাধী প্ৰাৰ্থনা কৰি আপোনালোকৰ দোকানী অভয় চৰণৰ দৰে তেনেকুৱা ঠাইবোৰৰ ৰাজনীতি প্ৰাৰ্থীসমূহ লগে লগে কিমানলৈ কাম কৰি আপোনালোকৰ দোকানী অভয় চৰণৰ ধৰি জগতৰ কাৰণ দেৱ নাৰায়ণ শংকৰ কাৰ্তিক অংশ শংকৰ কাৰ্তিক অংশ মাধৱপুৰকে বৈকুণ্ঠৰ নাৰায়ণ গোসাঁইৰ এক অংশ স্বৰূপ বুলি অভিহিত কৰা হৈছে। গতিকে শংকৰদেৱ গুৰুজনাৰ যি অমূল্য দান, যি অমূল্য সৃষ্টি, যি অমূল্য সংস্কৃতি আমাৰ প্ৰতি যাচি কৰি গৈছে, গতিকে তাৰ ওপৰত আমিও প্ৰশিক্ষক নহয়, আমি এজন শিকাৰো, আমিও শিকিহে আছোঁ। মৰম মনুষ্যৰ এটা জন্মত শেষ কৰিব নোৱাৰি, এটা জন্ম ল'লেও ভাওনা হৈছে এখন নামটো লিখি দিয়া অভিজ্ঞান বৰদলৈ কিবা নহয় কিবা প্ৰসংগতা ওলাই গৈ থাকিব। গতিকে আমি এজন শিকাৰো, গতিকে কেউজন আমাৰ লগতে থকা সন্মানীয় শিক্ষকক জয়দৰে শ্ৰদ্ধা নিবেদন কৰিছোঁ। উপবিষ্ট আজিৰ এই কৰ্মশালা ভাগিত অংশগ্ৰহণ কৰা কেউজন প্ৰশিক্ষাৰ্থীলৈ আমাৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। বিশেষকৈ সত্য কৈছক সমাজয়া মন্ত্ৰীৰ চাৰিসীমা আসনৰ চাৰিযোৰা, গতিকে সম্পন্ন গুৰু আসন ভাগিলেই সপ্তবৈকুণ্ঠ ক্ষেত্ৰ ভাগিলেই উপস্থিত আছে সন্মানীয় উদ্বোধক ডাঙৰীয়াই আপোনালোকক প্ৰতি শ্ৰী বহুমূলীয়া বক্তব্য ৰাখিলে। আমি তেৰাৰ শ্ৰী চৈতন্য চৰণক সেৱা নিবেদন বিশেষকৈ সকলোতে ভাল লাগিল। প্ৰথমতে তেওঁ মই আগলৈও তেখেতক কেইবাবাৰো পাইছোঁ। তেখেত হৈছে তেখেতৰ দৰে ব্যক্তি আমাৰ অঞ্চলসমূহত প্ৰয়োজন। উঠি অহা শিশুসকলক, উঠি অহা এনেহেন সংস্কৃতি প্ৰেমীসকলক তেওঁলোকে আগবঢ়াই লৈ যাব লাগিব। আহি শুনিছিলোঁ তেওঁ খুব চিৰিয়াগক সান্নিধ্য কৰি চিৰিয়াগৰ সৈতে সংগতি ৰাখি প্ৰথম গুৰু স্মৰণ কৰি পেলাই দুআষাৰ বক্তব্য আগবঢ়ায়। গতিকে তেওঁ আৰু তেওঁ মই বৰগীত অনুষ্ঠানত ভালেখিনি পায়। জালুকনী অঞ্চলতো এদিন এবাৰ ভাওনা কৰোঁতে তেখেতৰ বৰগীত শুনিবলৈ পাইছোঁ। সুন্দৰ কণ্ঠগৰাকী, ভগৱানৰ দান। গতিকে তেনেহেন ব্যক্তিসকল আমাৰ মাজত এনেকুৱা শিবিৰৰ মাজত উপস্থিত থাকিলে গতিকে উঠি অহা প্ৰজন্মৰো অনাগত দিনত ভাল হ'ব বুলি আশা কৰিব পাৰি। এতিয়া সৰু শিক্ষক মানে মই আৰম্ভ কৰিবলৈ লৈছোঁহে। মই জয়জাতে সেৱা কৰাৰ সৰু শিক্ষক। এতিয়া মই কথা আৰম্ভ কৰিম। কথা আৰম্ভ কৰাৰ লগে লগে প্ৰধান পৰ্যায় জানে বা আজি মৰমত দুৰ্বল জানে। দুৰ্বল খুব সুন্দৰ মহিলা অভিনয় কৰে, দেখি ভাল লাগে। দুৰ্বল খুব পাৰ্গত কিছুমান চৰিত্ৰত। গতিকে তেনেসকল ব্যক্তি আছে, তেওঁলোকেও সকাহ দিব লাগিব, তেওঁলোকেও ওলাই আহিব লাগিব। আজিও দুৰ্বল আছে। আজি এই অনুষ্ঠান ভাগিত উপস্থিত থাকিব বুলি গম পাইছোঁ মোৰ পৰম শ্ৰদ্ধাৰ গুৰু পবিত্ৰকণ বৰা ডাঙৰীয়া। লগতে ইয়াত সমবেত থাকিব বিশিষ্ট কেইবাজনো সাংস্কৃতিক কৰ্মী। তেওঁলোকে নাই যদিও আমাৰ তৰফৰ পৰা সশ্ৰদ্ধ কিমান পৰিৱেশত আমি ভাষণ দিয়াৰ পাক মুহূৰ্ত দেখাৰ কথা আগতে কৈ যাওঁ। এই কথা কৈ গৈ থাকিলে ওলাই গৈ থাকে প্ৰধানতা। গতিকে মই ভাবোঁ, আৰু বিশেষকৈ গাঁওবুঢ়া মানুহ নহয় জানো, আগলৈকে সহায় সহযোগিতাৰ প্ৰয়োজন হ'বই, মানে আনুষ্ঠানিকভাৱেতো হ'বই, সাংস্কৃতিকভাৱে ঘৰুৱালী কিবা সা সমস্যা হ'লেও এই প্ৰশান্ত গাঁওবুঢ়া ঘৰটো কণ্ট্ৰল বুলি ওলাবগৈ লাগিব। গতিকে তেনেকুৱাবিলাক ব্যক্তি আছে, সকলোৱে সহযোগিতা আগবঢ়াব। দেখিব নিজৰ মাক বাপেককো ইয়াৰ পৰা লৈ গৈ কোনোবা বৃদ্ধাশ্ৰম এখনত দি দিব। অৰ্থাৎ আমি আমাৰ সন্তানসকলক শিক্ষা আনুষ্ঠানিক ঠিকেই দিছোঁ। কাৰণ এডুকেশ্যন দুটা প্ৰকাৰ। কেইটা প্ৰকাৰ? এটা বহল অৰ্থৰ শিক্ষা, এটা আনুষ্ঠানিক শিক্ষা। আনুষ্ঠানিক শিক্ষা আৰু বহল অৰ্থৰ শিক্ষা। ইংৰাজীত কোৱা হয় এটা নেৰো এডুকেশ্যন এণ্ড আনাদাৰ ইজ ৱাইড এডুকেশ্যন। নেৰো এডুকেশ্যন এণ্ড ৱাইড এডুকেশ্যন।
এটা আনুষ্ঠানিক শিক্ষা আৰু এটা বহল অৰ্থৰ শিক্ষা। আমি এখন সমাজত শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, আমি ডক্টৰ হ'ব পাৰোঁ, ইঞ্জিনিয়াৰ হ'ব পাৰোঁ। সেইখন যিখন চাৰ্টিফিকেট পাম জানিবা তুমি শিক্ষিত চাৰ্টিফিকেট এখনে